রাম হয়নে ভোজনে স্নান গুই প্ৰস্থানে সদা সেৱা কৰোঁ আমি তোমাক নেদেখি ৰাখি প্ৰাণ প্ৰভু কিমতে বটিব স্বামী হে ৰাম মই পিন্ধো চাৰ বস্ত্ৰ অলংকাৰ তোমাৰ উচিষ্ট খায়া দহাই আছে চিত কিনো বিপৰীত তৰিবু দুষ্টৰ মায়া হে ৰামে জ্ঞানী গণে দুখে ইন্দ্ৰিয় কদমি কাম ক্ৰোধ মোহ জিনি যিটো ব্ৰহ্মপদ পায় প্ৰভু পুনু তাহাতো আছে বিধিনি হে ৰাম আমি মহামোহ গৃহবাসী সুখে অংগ লৈ আভোগ কৰ তোমাৰ চৰিত্ৰ কথা শুনিলাতে তৰিবু মায়া দুষ্ট মায়া 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 এই কথাটোৱে বেছি ওলাই থাকে এতিয়া মায়ানো কি কথাটো জানে চাৰিওফালে অকল মায়া 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 হয়নে বাৰু মায়ানো কি এতিয়া মায়াৰ কথাটো আমি জানিব লাগিব তাৰমানে ভগৱন্তক যিসকলে ভক্তি কৰি নিজৰ জীৱনত বৈৰাগ আনিলে বিৰক্তি আনিলে সেই বৈৰাগৰ পৰা যিসকল বৈৰাগ ভক্তি লাভ কৰিলে বিৰক্তি আহিলে যিটো মোৰ ময়বিলাক আঁতৰি গুচি গ'ল সেইজনেই মায়াৰ পৰা পৰিত্ৰাণ পালে বুজিলে আৰু যি নেকি মোৰ বুলি ধৰি ৰাখিছে মোৰ ধন মোৰ মাটি মোৰ বাড়ি মোৰ ল'ৰা মোৰ ছোৱালী আমাদের বাগানিয়া ভাষায় বলছি বলে মোর ধন মোর মাটি মোর ল'ৰা মোর ছোৱালী অকল মর মর ভগবান ভাবে এই মানুষটা তো অকল বলে মরমরকে আছে ইয়াকে মরাই দিয়াটাই ভাল ও হরি ও রাম তাক জলদি করে মরাই দিয়ে মর তবে হলে তাক 60 আর 70-তে ও হরি ও রাম করে দিয়ে আর যিসকল মানুহে যিসকল জ্ঞানী মানুহ যিসকল ভকত মানুহে মোর বুলি নকয় প্ৰভু সকলো বস্তু আপোনাৰ পুত্ৰ আপোনাৰ ভাৰ্যা আপোনাৰ ধন আপোনাৰ সব আপোনাৰ তেতিয়া ভগৱন্তৰ মায়াৰ পৰা হে অকল বাচি যায় কৃষ্ণই অৰ্জুনক গীতাত কৈছে বোলে দৈবী ऐसा गुणमयी मम माया दुरत्तया दैवी ऐसा गुणमयी मम माया दुरत्तया এই ত্রিগুণাত্মিক মায়াৰ পৰা তুমি মুক্ত হ'ব লাগিব হত ৰজ আৰু তম এই তিনিটা গুণৰ মায়া ভগৱন্ত সকলোকে বিষ্ণু মায়াটো লগাই ৰাখি দিছে বিষ্ণু মায়া কি মায়া বিষ্ণু মায়া হয়নে বাৰু এখানে ভক্তি কৰিবলৈ হলে আমি তিনটা বস্তু আহিলা নিচিনা ল'ব লাগিব ধ্যান দি শুনিব এক হৈছে নিষ্পৃহা নিষ্পৃহ হ'ব লাগিব
দুই হৈছে নিৰ্মোহ হ'ব লাগিব, আমাৰ মুখবিলাক আমাৰ নাইকিয়া হ'ব লাগিব। আৰু 3 নম্বৰ হৈছে নিস্বাৰ্থ হ'ব লাগিব ভক্তি কৰিবলৈ, কোনো স্বাৰ্থ থাকিব নালাগে। এই 3টা আহিলা হিচাপে যেতিয়া ভগৱানৰ ভক্তি কৰিব তেতিয়া ভগৱন্তৰ পৰম ধামলৈ গতি কৰিব দেৱা। কিন্তু নিষ্প্ৰিয়া হ'ব আমি নোৱাৰোঁ, নিৰ্মোহ হ'ব নোৱাৰোঁ, তেতিয়ালৈকে কিন্তু মায়া থাকিব। গতিকে প্ৰথমে যেতিয়া ভাগৱতৰ কথা ৰজা পৰীক্ষিতক আজিৰ পৰা প্ৰায় 5200 বছৰ আগত গংগা নদীৰ কুহাৰু নামৰ ঠাইত অভিভক্ত পৰীক্ষিতক ভাগৱতৰ কথা কৈছিলে শুকগুৰুৱে। আপোনালোক জানে যে শুকগুৰুৱে একেবাৰে পিছতহে আহিছে। তাৰ আগত 60,000 ততোধিক ঋষি মুনি গংগা নদীৰ পাৰত বহি আছে। এজন বহুত ডাঙৰ ডাঙৰ ডক্টৰ আছিল, বহুত ডাঙৰ ডাঙৰ স্পেচিয়েলিষ্ট আছিল। এইটো ইংৰাজীত কি কয় মানে বিশেষজ্ঞ, অসমীয়াত নহয় জানো। 60,000 ততোধিক ঋষি মুনি বহি আছে। ৰজা পৰীক্ষিত অভিশাপ পালে। কি বুলি পাইছিলে? তই 7 দিনৰ পিছত তক্ষক নামৰ মৃত্যু কাল নামৰ অজগৰে তোমাক দংশন কৰি মৃত্যুৰ কোলাত খুৱাই দিব। ৰজা পৰীক্ষিতে 60,000 ততোধিক ঋষি মুনিক একত্ৰিত কৰিছে দৰৱ বিচাৰিবৰ কাৰণে। দৰৱ বিচাৰিছে। এজন ঋষিয়ে কৈছে তই মৃত্যুৰ পৰা বাচিব পাৰিবি, তুমি বোলে যজ্ঞ কৰিব লাগিব। ৰজা পৰীক্ষিতে কৈছে বোলে মই কিমান দিন যজ্ঞ কৰিম? তেতিয়া এজন ঋষিয়ে কৈছে যে তুমি বোলে 100 বছৰ যজ্ঞ কৰিব লাগিব। বুজিছেনে বাৰু? ৰজা পৰীক্ষিতে কৈছে মোৰ ওচৰত মাত্ৰ সময় আছে 7 দিন, 7 days। আৰু তুমি যজ্ঞ কৰিবলৈ কৈছে কিমান দিন? 100 বছৰ। কাৰণ এটা যজ্ঞ কৰিবলৈ কিমান সময় লাগে? অশ্বমেধ যজ্ঞ, বাজপেয়ী যজ্ঞ, ৰাজসুই যজ্ঞ কৰিবলৈ 100 বছৰ লাগে। ৰজা পৰীক্ষিতে কৈছে সময় মাত্ৰ মোৰ ওচৰত আছে 7 দিন, আৰু তুমি যজ্ঞ কৰিবলৈ কৈছা 100 বছৰ। লগে লগে সেই দৰৱটো নাকচ কৰিছে। এনেকুৱা টেবলেট মোক নালাগে। ঔ হৰি ঔ ৰাম। এজন ঋষিয়ে কৈছে দান কৰা বোলে কিমান দিন? 9 মাহ দান কৰিবলৈ কৈছে। ৰজা পৰীক্ষিত কৈছে মোৰ ওচৰত মাত্ৰ 7 দিন টাইম আছে। তাৰপিছত এজন ঋষি আহিলে, তুমি ব্ৰত কৰা বোলে কিমান দিন? 1 মাহ, 15 দিন, 11 দিন। ৰজা পৰীক্ষিতে কৈছে 7 দিনহে মই মাত্ৰ জীয়াই থাকিম। আমাৰ বাপজনক যদি কোনোবা কৈ দিয়ে, আমাৰ বাপজনৰ নাম কি আছিল প্ৰভু? লক্ষী শইকীয়া বাপ। এখেতক যদি কোনোবা অভিশাপ দি দিয়ে বোলে বাপ আপুনি বোলে 7 দিনৰ পিছত ঔ হৰি ঔ ৰাম হৈ যাব, তেতিয়া লক্ষী শইকীয়া বাপে কি কৰিব বাৰু? চাওকচোন কথাটো নিজৰ গালে টানি আনে। যেনেকে পৰীক্ষিতৰ নাক মুখ কাণ শুকাই ঔ হৰি ঔ ৰাম হৈছিলে, ইমান কি হৈছিলে। আমাৰ বাপৰো যদি কোনোবা যদি অভিশাপ দি দিয়ে তেতিয়া বাপৰো আমাৰ মুখ কাণ শুকাই ঔ হৰি ঔ ৰাম হৈ যায়। পৰীক্ষিতে কৈছে যে মোৰ ল'ৰাজনৰ কি হ'ব? মোৰ বিউটিফুল আইগৰাকীৰ কি হ'ব? মই একছত্ৰী ৰজা, মোৰ প্ৰজাৰ কি হ'ব? হয়নে বাৰু? আৰু আমাৰ বাপজনে কি ভাবিব? আইগৰাকীক ক'ব মইতো 7 দিনৰ পিছত ঔ হৰি ঔ ৰাম হৈ যাম। পাৰিলে যদি ঘৰে যদি মুৰ্গী একটা আছে ভালছে, মাৰে কাটে করে ঝুল সুল খুয়াই দেয়, আর উনি তো 7 দিনের পিছে ও হরি পরীক্ষিত যেটো অবস্থা আমারও হল হতে। রজা পরীক্ষিত মরিব 7 দিনের পিছত, আর আমি মরিম 7 দিনের ভিতর। মৃত্যু আমারও আছে। পরীক্ষিত যেনিবা 7 দিনের পিছত মরিব, আমি 7 দিনের ভিতরত মরিম। গতিকে মৃত্যু তো আমিও মরিবই লাগিব, হয়নে বাৰু? আমিও তো মরিম। পরীক্ষিত অকল এই ভাগৱত অকল পরীক্ষিতৰ কাৰণে নেকি মানে? নহয়,
পৰীক্ষিত মাত্ৰ নিমিত্ত চকীদাৰ। পৰীক্ষিতৰ যোগেদি আমাক কৈ আছে ভাগৱত। ৰজা পৰীক্ষিতে কৈছে আতা পিচ্ছামি সংসিদ্ধিনাম যোগিনম পৰমম গুৰু পুৰুষয়ো য়ৎকাৰ্য নিৰ্যো মানৈস্য সৰ্বদা। ৰজা পৰীক্ষিতে কৈছে তোমাৰ চৰণে মৰণ সময়ে পুছুহু প্ৰভু সম্প্ৰত মিৰিয়মান লোক সদায় কি কৰ্ম কৰিবে এইটো লোকত। আমি মিৰিয়মান লোক, আমি মৰিবলৈ যোৱা মানুহবিলাক কি কৰিব লাগে এই সংসাৰত থাকি? আমাৰ কৰণীয় কাম কি? আমি কি কৰিব লাগে? গতিকে এই প্ৰশ্নটোৰ উত্তৰহে আমি বিচাৰিব লাগিব। আমি ইয়াত পৃথিৱীত থাকি কি কাম কৰিব লাগিব? আমি কাক ভজিব লাগিব? কাৰ ভক্তি কৰিব লাগিব? আৰু সংসাৰৰ পৰা গ'লে আমি কলৈ যাব লাগিব? আমাৰ ঠিকনা ক'ত? এড্ৰেছ কি? আমি ক'ৰ পৰা আহিছিলোঁ? মোৰ এড্ৰেছটো লৈ যাব লাগিব। আমি ক'ৰ পৰা আহিছোঁ বাৰু? তোমাৰে সেই অংশ আমি যত জীৱ জাক তোমাৰ মায়াই হৰি বান্ধিছে আমাক। জীৱ ব্ৰহ্ম আৰু মায়া এই তিনিটা বস্তু ধ্যান দি শুনিব। জীৱ ব্ৰহ্ম আৰু মায়া হ'ব লাগিছিলে, জীৱ ব্ৰহ্ম মায়া হ'ব লাগিছিলে। এই তিনিটা বস্তু জীৱ ব্ৰহ্ম আৰু মায়া হ'ব লাগিছিল। কিন্তু মায়াটোক আগফালে ভগৱন্ত বেৰ দি দিলে। জীৱ আৰু ব্ৰহ্ম দুইফালে দুইজন আছে, মায়া বেৰ দি দিছে, মাজত বেৰ দি দিছে। যেনেকৈ আমাৰ সেই স্ক্ৰীনখনৰ পিছফালে কি আছে আমি দেখা পাইছোঁ নেকি? কিন্তু স্ক্ৰীনখনৰ পিছফালে নিশ্চয় কিবা এটা বস্তু আছে, হয়নে বাৰু? সেইকাৰণে ভগৱন্তই কৈছে বস্তুটোক মানে লুকাই অবস্তুটোক প্ৰকাশ কৰি আছে। এই সংসাৰখন অবস্তু বুলি কৈছে, অসাৰ বুলি কৈছে। সাৰ কি? হে ৰাম অবস্তুক দেখাবন্ত বস্তু কয়া মৰি এহি হে মুহুৰ মায়া জানালিষ্ট কৰি। অবস্তু মানে অবাস্তৱ, অসত্য। বস্তু মানে কি বাৰু? বাস্তৱ আৰু সত্য, হয়নে বাৰু? বস্তু কি? আমাৰ গুৰুজনাই বস্তু প্ৰকাশ লিখিছে। বস্তু কি? হৰিৰ নামৰ ৰসে বৈকুণ্ঠ প্ৰকাশ। প্ৰেম অমৃতৰ নদী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলা বহে ব্ৰহ্ম। সাৰ হৈছে কৃষ্ণ, সত্যই হৈছে ভগৱান। সেইকাৰণে কৈছে দেৱাদিদেৱ মহাদেৱে স্তুতি কৈছে এই ৰাম তুমিহে কেৱলে সত্য মিছা হবে আন জানি জ্ঞানী গণে কৰে হৃদয়ত ধ্যান। এ ৰাম নমাঙ্গুক ভোগ নলাগে মুকুতি তোমাৰ চৰণে মাগো অমূল্য ভকতি। ভগৱন্তক ভকতে কি বিচাৰে? হে নাৰায়ণ, হে কমল নয়ন। লক্ষ্মীৰ প্ৰিয় নাম হৈছে কমল নয়ন। ভগৱন্তক দুটা নাম লক্ষ্মীয়ে মাতে, এটা হৈছে মাধৱ আৰু এটা হৈছে কমল নয়ন। ভগৱন্তক কমল নয়ন বুলি কয়, বহুত প্ৰিয় নাম। গতিকে আমি ক'ৰ পৰা আহিছোঁ? আমি ভগৱন্তৰ অংশৰ পৰা আহিছোঁ। সকলো আমি ক'ৰ পৰা আহিছোঁ? জীৱাত্মাবিলাক ঈশ্বৰৰ পৰা আহিছোঁ। এই ৰাম জল বুধ বুধ যেন জলে মিলি ছয় ব্ৰহ্মত হৈ জীৱ ব্ৰহ্মে যাই লীন। জল বুধ বুধ যেন জলে মিলি ছয় ব্ৰহ্মত হৈ জীৱ ব্ৰহ্মে যায় লীন। যেনেকৈ জলৰ বুদবুদনিবিলাক বুৰবুৰণিবিলাক ক'ৰ পৰা সৃষ্টি হৈছে? বোলে জলৰ পৰাই সৃষ্টি হৈছে, হয়নে? আৰু জলতেই মিলি যাব। ঠিক আমি যিমান চৰাচৰ জগতখন জীৱাত্মাবিলাক ক'ৰ পৰা আহিছিলোঁ? পৰমাত্মাৰ পৰা আহিছোঁ, হয়নে বাৰু? আৰু আমি পৰমাত্মাতেই মিলিব লাগিব।
যে কৃষ্ণক পুজিলে পূজা হয় না দশম স্কন্ধত কৈছে কৃষ্ণক পূজা কৰিলে সকলোৱে পাই যাব যে কৃষ্ণক পুজিলে পূজা সমস্তৰে হয় পৃথকে পুজিলে পূজা কেহু নলয় কৃষ্ণক পূজা কৰিলে সকলোৱে পাই যাব কৃষ্ণতকে শ্ৰেষ্ঠ দেৱতা আৰু কোনোৱে নাই বুলি কৈছে গীতাত অৰ্জুনক কৈছে হে অৰ্জুন মত পৰতৰম নাইনো কিঞ্চিদস্তি ধনঞ্জয় মোতকে পৰম তত্ত্ব আৰু একোৱে নাই অহম পৰম তত্ত্ব মই সুপ্ৰিম হয় বুলি কৈছে কৃষ্ণ কৈছে না সকলোৱে গাব হে কৃষ্ণ এক দেৱ সকলোৱে গাব কৃষ্ণ বিনে শ্রেষ্ঠ দেব সৃষ্টি স্থিতি অন্তকারী তন্ত্র বিনে নাহি জানিবা বিষ্ণু হে কৃষ্ণ এক দেৱ দুখহাৰী কাল মায়াদিৰো অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰু ভগৱানক যোনে ভকতি কৰিব তেওঁ মায়াৰ পৰা নিস্তাৰ পাব বুলি কৈছে বুজিছেনে কায় মন বাক্যে যিজনে অভয় চৰণত শৰণাপন্ন হ'লে তেওঁ মায়াৰ পৰা নিস্তাৰ পাব সেইজনক মায়া চুব নোৱাৰে গতিকে কৃপালু বাপা সমস্ত পৰীক্ষিত মৰিল ভাগৱত শুনাৰ পিছতো পৰীক্ষিত মৰিছে মৰিলে নে বাৰু কওকচোন হা তেনেহ'লে ভাগৱত শুনাৰ কি ফল হ'ল বাৰু ভাগৱত 7 দিন শুনাৰ পিছতো পৰীক্ষিত মৰিলে তো ভাগৱত শুনাৰ ফলটো কি জানেনে আপোনালোক তাৰ মানে যিটো মৃত্যুৰ যিটো ভয় আছিল মৃত্যুৰ ভয়ৰ পৰা পৰিত্ৰাণ পাই গ'ল যিজন পৰীক্ষিতে মৃত্যুৰ কাৰণে ভয় কৰি আছিলে যে মোৰ ল'ৰা ছোৱালীৰ কি হ'ব মোৰ আইগৰাকীৰ কি হ'ব মই একছত্ৰী ৰজা মোৰ প্ৰজাৰ কি হ'ব সেইজন পৰীক্ষিতে 7 দিন যেতিয়া ভাগৱত শুনিলে মৃত্যুক ওয়েলকাম কৰিলে মাতিছে মৃত্যুক মাতিছে ঐ তক্ষক তই ক'ত আছ সোনকালে ধ্যান দি শুনিব বৰ গুৰুত্বপূৰ্ণ কথা মৃত্যুক কৈছে ঐ তক্ষক তই ক'ত আছ সোনকালে তই মোৰ এই দেহাটোকহে মাৰিবি মোৰ আত্মাটোক মাৰিব নোৱাৰ এই তত্ত্বটোৱে ল'ব লাগিব এতিয়া ৰজা পৰীক্ষিতে কৈছে তই মোৰ দেহাটোহে মাৰিবি কাৰণ দেহাটো এনেও বিনাশী এনেও এদিন যাব পঞ্চভূত শৰীৰ বোলে হয়নে বাৰু পঞ্চভূত নানা শৰীৰ স্ৰজিয়া প্ৰৱেশিতা তলিনায় কৰন্ত শুভন যিটো নাৰায়ণ প্ৰণাম তাংক সদায় এই পঞ্চভূত শৰীৰটোত পৰমাত্মা সোমাই আছে অনুৰণী অনিয়ম মহতু মহিয়াম ভগৱান অনুতকৈ অনু সূক্ষ্মতকৈ সূক্ষ্ম আৰু ভগৱান কিমান বিশাল মহতু মহিয়াম পৰুৱাটোৰ গাত যিটো আত্মা আছে হাতীটোৰ গাত এই একেই আত্মা বোলে আপোনাৰ মোৰ গাত একেই আত্মা আৰু এই আত্মাটোক বোলে কোনো বস্তুৱে কাটিব নোৱাৰে আত্মাটোক কোনোৱে জ্বলাব নোৱাৰে
ধ্যান দি শুনিব গুৰুত্বপূৰ্ণ কথা দেবা প্ৰাৰব্ধ ফলত আমাৰ জন্ম মৃত্যু হৈছে আমি ভোগ কৰিছো প্ৰাৰব্ধ আছে আজি বাপজনৰ আয়ু ইমানেই আছে প্ৰাৰব্ধ ইমান আছে বোলে বাপজনৰ কথা বাদেই দিও ৰজা পৰীক্ষিত পৰম বৈষ্ণৱ আছিল তৰুণ কালতে তেওঁ প্ৰাণ গুচি গ'ল ও হৰি ব্ৰহ্মাণ্ডত বোলে একান্ত ভকত আছিলে ৰজা পৰীক্ষিত জন্ম হৈছিলেহে মাত্ৰ প্ৰায় 10 বছৰ মান হৈছে ৰজা পৰীক্ষিতে এৰিবলগীয়া হৈছে বুজিছেনে বা আৰু আমাৰ এজন এজনকে বিয়োগ হৈ যাব যেনেকৈ নদীৰ বালিত আপোনালোক চাব নদীত যেতিয়া খৰালি সময় হয় বালিবিলাক থুপ খাই খাই থাকে হয় না বাৰু ডুব খাই খাই থাকে না আৰু যেতিয়া বাৰিষা আহে সব লৈ উটুৱাই লৈ গুচি যায় না ঠিক আমাৰো জীৱবিলাক আমি এটা ঘৰত এটা গৃহত কৰ পৰা আহি গ'ল কৰ পৰা মা আহিলে কৰ পৰা দেউতা আহিলে কৰ পৰা ল'ৰা জন্ম হ'ল কৰ পৰা বোৱাৰী আহিলে নাতি পুতি আহিলে আৰু এদিন কি হ'ব এদিন এজন এজন ইয়াৰ পৰা বিয়োগ হৈ গৈ থাকিব ও হৰি ও ৰাম ৰজা পৰীক্ষিত প্ৰাৰব্ধটো যিটো আছে সেইটো আমি ভোগ কৰিবই লাগিব দেই বাবু কিন্তু বৈষ্ণৱৰ অলপ ৰেহাই মানে সাংঘাতিক ৰেহাই হৈছে আজি আপোনালোক আমাৰ চাংমাই বাপৰ সাংঘাতিক ৰেহাই হৈ গ'ল যিটো জীৱাত্মা বোলে নৰকত যাব লাগিছিলে ভকতে ৰিকুৱেষ্ট কৰি তেওঁ বৈকুণ্ঠ পঠিয়াই দিব ও হৰি ভকতৰ বলত তেওঁ বৈকুণ্ঠলৈ গুচি যাব কিবা পাপ কৰ্ম আছিলে যদি কাট খাই গ'ল গুচি গ'ল তেওঁ ক'লৈ গুচি যাব লাগিছিলে নৰকত যদি কেনেবাকে বোলে ভকতৰ ৰিকুৱেষ্টত ভকতৰ আশীৰ্বাদটোৱে বোলে ভগৱানৰ আশীৰ্বাদ হয় নে হা ভকতে কি কৰিব সেই জীৱাত্মাটো কি কৰিব বৈকুণ্ঠ গতিকে প্ৰাৰব্ধ কিন্তু সকলোৱে ভোগ কৰিব লাগিব দেৱা তৰুণ কালতে ৰজা পৰীক্ষিতৰ মৃত্যু হৈছে আত্মাটোৰ মৰণ নাই যে আত্মাক কোনো জ্বলাব নোৱাৰে আত্মাক কোনো কাটিব নোৱাৰে ত্যাগ নোৱাৰে গীতাত এই কথাটো কৈছে কি বুলি কৈছে বোলে নৈনম সিদন্তি শস্ত্ৰাণি আত্মাক কোনো কাটিব নোৱাৰে নৈনম দহতি পাৱক মানে অগ্নি আত্মা কোনো জ্বলাব নোৱাৰে নৈনম সিদন্তি শস্ত্ৰাণি নৈনম দহতি পাৱক নৌসেনো কিলদয়ান্তাপো নসুসয়তি মাৰুত মাৰুত মানে বায়ু কোনো বায়ুৱে তাক শুকাব নোৱাৰে আত্মা নিৰ্বিকাৰ বস্তু আত্মা সনাতন বস্তু বুজিছেনে বা আত্মা নিত্য বস্তু আপুনি মই নাভাবিব যে আত্মা বোলে আমি আজি মৰিলো বোলে আৰু বোলে আমাৰ আৰু একোৱে নাই বোলে আমাৰ খেল শেষ সফা নহয় পৰমাত্মা যেনেকৈ নিত্য সনাতন আমি আত্মাবিলাকো নিত্য সনাতন নিৰ্বিকাৰ বস্তু আপুনি নাভাবিব যে আমি আজি আছিলো আমাৰ কৰোৰ জীৱাত্মাই আমি জন্ম হৈ আহিলো 84 লাখ ভ্ৰমণ কৃষ্ণই গোল্ডেন চান্স দি দিলে আমাক এইবাৰ মানুহৰ পেটত সোমাই গোল্ডেন চান্স দিছে সেইকাৰণে প্ৰাৰ্থনা এটা গাওঁ নাই সকলোৱে গাব দেই ইয়ে যাদৱ সকলোৱে গাব ইয়ে মাধৱ ইয়ে তুমি নিত্য নিৰল ইয়ে তোমাৰ এইবাৰ করুণাময় এ মোরে নসারিবা এ অরুণ শরণ হইতে হইতে পখিল এ হরি শরণ হরি নারায়ণ
ৰাঘৱ অভয় চৰণে সত্যে সত্যে পকিলো শৰণে ৰাম চৰণে শৰণ লৈলো মানৱী জন হৰি হৰি চৰণে লাগো অভয় চৰণে শৰণ মাগো ৰাম ৰঘুপতি ৰঘুনন্দন তোমাৰ চৰণে লৈলো শৰণ ৰাম ৰঘুপতি ৰঘুনন্দন তোমাৰ চৰণে লৈলো শৰণ। জীৱাত্মা বিলাকে ভগৱন্তক স্তুতি কৰিছে যাদৱ মাধৱ তুমি নিত্য নিৰঞ্জন তোমাত লৈলো শৰণ ইবাৰ করুণাময় হরি কমলাপতি এইবার কিন্তু মোকে নাই ছাড়বি প্রভু কৃষ্ণ এই প্রার্থনাটো তাৎপর্যটো জানিছেনে এই প্রার্থনাটোৰ তাৎপৰ্যটো এইটোৱে যে ইবাৰ করুণাময় হরি কমলাপতি মোৰে নচাৰিবা নারায়ণ এইবাৰ কিন্তু মোকে নাই ছাড়বি প্রভু এইটো গোল্ডেন চান্স পাইছ মানৱীয় ভগৱানক প্ৰাৰ্থনা কৰিছে জীৱাত্মাটোৱে গৰ্ভত থাকোঁতে প্ৰাৰ্থনা কৰিছে ভৰি দুটা ওপৰ ফালে আছিলে আমাৰ দেই আল্ট্ৰাসাউণ্ড কৰিলে ধৰা পৰে গৰ্ভৱতী মহিলাসকল যেতিয়া আল্ট্ৰাসাউণ্ড কৰায় এই ভৰি দুটা ওপৰ ফালে লটকাই ৰাখি দিছে ভগৱানে 9 মাহ 10 দিন 10 মাহ 10 দিন ও হৰি গৌৰাম সকলোৱে আমি পাৰ হৈ আহিছো এই সময়ত ভৰি দুটা উল্টা লটকাই দিলে ভগৱানে ভৰি দুটা ওপৰ ফালে মূৰটো তল ফালে স্তুতি কৰি আছে ভগৱানক যে হে নারায়ণ হে কমল নয়ন হে গোপীনাথ হে গোপী বল্লভ জনার্দন অতৃপ্ত হে কেশৱ যেনে তেনে কৰিবলৈ মোক বোলে এই নৰকৰ পৰা বাস কৰিব লাগিব তুমি বুজিনে তো ভগৱান কৈছে প্ৰমিস কৰা তুমি মোক পৃথিৱীলৈ যোৱাৰ পিছত তুমি মোৰ ভকতি কৰিবা তো জীৱাত্মাটো কৈছে হয় প্ৰভু আপোনাৰে ভকতি কৰিম এই নৰকৰ যন্ত্ৰণাৰ পৰা মোক মুক্ত কৰি দিও কিহৰ কাৰণে বোলে নৰকটো বোলে গৰ্ভটো বোলে নৰকতকৈ বোলে কম নহয় হয়নে 9 মাহ 10 দিন কেনেকৈ ঘুমাই আছো প্ৰভু এতিয়াহে আপুনি মই মলমূত্ৰৰ চেণ্ট পালে চি চি চাহ কৰি থাকোঁ কাপোৰ লৈ লওঁ নাকৰ বোলে এনি টাইম বোলে মলমূত্ৰৰ গোন্ধ 9 মাহ 10 দিন পাই আছিলোঁ ও হৰি ও ৰাম তাত কোনো সিস্টেম নাছিলে কাপোৰৰ বুজি পাইছেনে তাত কোনো সিস্টেমে নাছিলে কাপোৰ এনি টাইম মলমূত্ৰৰ গোন্ধ পাই আছিল এতিয়াহে আপুনি মই 35 ডিগ্ৰী যেতিয়া বোলে টেম্পাৰেচাৰ সহ্য কৰিবলৈ পৰাই নাই বোলে গৰ্ভত বোলে 55 ডিগ্ৰী সেলসিয়াছ ও হৰি ও ৰাম বুজিনে সকলোৱে আইসকল ভাবিছে আমি বোলে গৰ্ভত নাছিলোঁ নেকি বোলে আমিহে গৰ্ভধাৰণ কৰিছোঁ বোলে আমি নাছিলোঁ নেকি বোলে আপোনালোকেও সেই একেই বোলে চিষ্টেমৰ পৰাই ওলাই আহোঁ ও হৰি ও ৰাম 3 মাহত জীৱাত্মাটোৱে চৈতন্য হৈ যায় 5 মাহলৈকে এই ছালটোৰ সৃষ্টি নহয় 5 মাহত সৃষ্টি হয় ছালটো কিমান দিনত সৃষ্টি হয় এই ছালটো শিশুটোৰ গৰ্ভৰ শিশুটোৰ 5 মাহত সৃষ্টি হয় ছালটো বুজিছেনে তাৰ আগে আগে যেনেকৈ ব্ৰইলাৰ মুৰ্গী আপোনালোক চাইছেনে খাই নহয় আপোনালোক ব্ৰইলাৰ মুৰ্গী যেনেকৈ দোকানীবিলাকে বিক্ৰী কৰে ছালটো চেলিয়াই কিনি এটা চৰিয়াত ৰাখি দিয়ে ও হৰি ও ৰাম চেম টু চেম শিশুটি গৰ্ভত মাকে অকণমান টেঙা খাবলৈ মন যায় মাক অকণমান জ্বলা খাবলৈ মন যায় অকণমান কাঠ খাই গ'লে কেনেকুৱা লাগে নিমখ পৰি গ'ল যদি গোটেই বডিটোৱে যদি তেনেকুৱা আছিল তেনেহ'লে চিন্তা কৰক ও হৰি ও ৰাম গৰ্ভৱতী মহিলাটো নাজানে অকণমান টেঙা খাবলৈ মন যায় জ্বলা খাবলৈ মন যায় খাই দিয়ে ধুমধাম ডাইৰেক্ট টাচ হয় জীৱাত্মাটো ছটফটাই যায় গৰ্ভতে বেহুচ হৈ যায় আৰু বেহুচ হোৱাৰ পিছত জীৱাত্মাটোৱে যেতিয়া উঠে সেইকাৰণে কেতিয়াবা যে গৰ্ভত যে শিশুটো লৰচৰ বন্ধ হৈ যায় লগে লগে ডক্টৰৰ ওচৰত গুচি যায় হয় নাই কি হৈছে লৰচৰ বন্ধ হৈছে ডক্টৰৰ ওচৰত গ'ল ডক্টৰে গৰম বেজী এটা দি দিয়ে ঠুকি দিয়ে আহি গ'ল আৰু
তাৰমানে সেই যে অচেতন হৈ আছিল শিশুটো বুজিছেনে মূৰ্ছা গৈছে আৰু মূৰ্ছাৰ পৰা যেতিয়া শুই উঠে জাগৃত হয় তেতিয়া গৰ্ভতে শিশুটোৱে প্ৰতিজ্ঞা কৰে মা তই গৰ্ভত থাকোঁতে খুব টেঙা জ্বলা দিলা খোৱালা মোক ময়ো তো বোলে ভূমিষ্ঠ হ'বলৈ দিয়া তোমাকো মই পুৰা টেঙা জ্বলা দিম অ হৰি অ ৰাম সেইকাৰণে ল'ৰা ছোৱালীবিলাক যে কথা নুশুনা হৈছে কিহৰ টেঙা জ্বলাটো পাই আছে আপোনালোক আমি আগতে হেৰি জ্বলা দিছিলে গতিকে কৃপালু বাবাই সমস্ত পৰীক্ষিতৰ জীৱনত বিৰক্তি আহিল কাৰণ আত্মাটো এটা শৰীৰ ত্যাগ কৰি আন এটা শৰীৰলৈ গুচি যায় যেনেকে আমাৰ যেতিয়া জৰা আহিব বৃদ্ধ হম তেতিয়া আত্মাটোৱে ভাবে যে মই অন্য এটা শৰীৰলৈ আৰু যাব লাগিব হয়নে বাৰু জোৰ কৰি থাকে ইয়ে ৰাম যেন নৱ বস্ত্ৰ পুৰুষ পিন্ধে আগ পুরাতন বস্ত্র পাশে করে পরি ত্যাগ এরাম যেন যুগে তীর্ণ পাইলে এড়য় অপর জীবর দেহার জানা হেহি পটন্তৰ এই দেহাটো হৈছে দেহা মন আৰু কৰ্ম আৰু আত্মা এই চাৰিটা সংযোগ হৈছে দেৱা যেনেকে তৈল মাইল সংযোগ হৈছে ইয়াত তেতিয়াহে বিধ হৈছে বোলে তৈল মাইল খলা বহনি সংযোগ যাবত দীপহেন ভাব বুদ্ধি প্রকাশে লোকত রাম দেহা মন কর্ম আত্মা সংযোগ যাবত জীবহেন নাম ধরি দুঃখ ভুঞ্জে পটন্তৰ তৈল মালা খলা আৰু বৈদি এই মাটিৰ যিটো পলে মাটিৰ যিটো হেৰি চাকি বন্তিটো কি বস্তু সংযোগ হৈছে বোলে তেল হৈছে খলা হৈছে বহনি আৰু খলিতাটো এই চাৰিটা সংযোগে আমি জীৱ বুলি কৈছোঁ জীৱাত্মা বুলি কৈছোঁ 24 তত্ত্বৰে গঠিত এটা জীৱাত্মা হয়নে বাৰু আৰু জীৱাত্মাটোৱে যেতিয়া আমি ভগৱন্তৰ ভক্তি কৰিম এই জীৱাত্মাটোৱে গতি পাব কেনেকৈ গতি পায় যেতিয়া আমি ঈশ্বৰক জানি পাম বুজি পাম তেতিয়াহে আমাৰ গতি হ'ব কিন্তু যেতিয়ালৈকে আমি বুজি নাপাওঁ যে ঈশ্বৰে আমাৰ পৰম আত্মা যে আমাৰ সকলোৰে হৃদয়ত আছে এই কথাটো যেতিয়ালৈকে বুজি নাপাওঁ তেতিয়ালৈকে কিন্তু আমাৰ গতি নাই বুলি কৈছে গতিকে কৃপালু বাপাই সমস্ত এই পৰমাত্মাক আমি ভক্তি কৰিব লাগিব কিন্তু আমি যদি আইগৰাকীৰ কথা বেছি চিন্তা কৰি থাকোঁ আইগৰাকীৰ প্ৰতি যদি আমাৰ এটেচমেণ্টটো থাকে ধ্যান দি শুনিব বৰ গুৰুত্বপূৰ্ণ কথা আইগৰাকীৰ কথা যদি চিন্তা কৰি কৰি আমাৰ যেতিয়া প্ৰাণটো গুচি যাব তেতিয়া কি হ'ব অহা জন্মত আমি আইগৰাকী হ'বলগীয়া পৰিব বুজিলে ভাৱনাৰ লগত যুক্ত হৈ যায় মনটো আৰু সেই ভাৱতে গৈ সেই জীৱাত্মাটো অন্য যোনিত জন্মগ্ৰহণ কৰিবলগীয়া পৰি যায় সেইকাৰণে ভকতে কেতিয়াও অন্য ভাৱনাত ব্যস্ত নাথাকে ভকতে সদায় কৃষ্ণ ভাৱপন্না হৈ জীয়াই থাকে কাৰণ ভক্তিটো ভাৱতে সোমাই আছে ধ্যান দি শুনিব ভক্তিটো ক'ত সোমাই আছে ভাৱতে সোমাই আছে ভাৱটোৱে মূল বস্তু ভাৱেই হৈছে ভক্তি হয়নে বাৰু বোলে না দেৱ বিদত্তে কাষ্টেনো পাসানে মিৰিয় মানে
ভাবি সর্বত্র ভাবি কারণম। ভাবটো মূল বস্তু। কি ভাবেৰে মোৰ ভকতি কৰিছে, সেইকাৰণে মহাপুৰুষ মাধৱদেৱে কৈছে এই ভাবক ভাই ভজ ভগৱন্ত ভক্তি ভাৱ। আমি যদি আইগৰাকীৰ কথা চিন্তা কৰি থাকো কেনেবাকৈ আমাৰ ভাৱটো যদি আইগৰাকীৰ প্ৰতি বেছি এটেচমেণ্টটো আছে, তেতিয়া আমি যদি কেনেবাকৈ আমাৰ প্ৰাণটো সেই সময়তে গুচি যায়, তেনেহ'লে ঔ হৰি ঔ ৰাম বুজিছেনে? নাতিটোৰ কথা চিন্তা কৰি কৰি যদি আমি মৰি যাওঁ, গীতাত অৰ্জুনক কৈছে হে অৰ্জুন বোলে ইয়ম ইয়ম বাপি স্মৰণম ভাৱম তেজোতম তে কলেবৰম তম তমেৱতি কুন্তয়ো সদা তত ভাবো ভাবিত। মৰিবাৰ বেলা যিটো চিন্তি মৰে নৰ উপজন্তে পাৱে পাছে সেহি কলে বৰ। মৰিবাৰ বেলা যিটো চিন্তি মৰে নৰ উপজন্তে পাৱে পাছে সেহি কলে। সেইকাৰণে আমি নাম যত্ন কৰি ল'ব লাগিব। যত্ন নকৰিলে কিন্তু সেই সময়ত আমাৰ ৰাম নাম কৃষ্ণ নাম নাহে। ইয়াৰ ওপৰত এটা কাহিনী কম দেই কৃষ্ণ কাহিনীটো কম, তাৰ আগে অকণমান আৰু 2 কলিমান আগবাঢ়িব লাগিব। ৰজা পৰীক্ষিতৰ কথাটো, ৰজা পৰীক্ষিতৰ জীৱনত বিৰক্তি আহি গ'ল, বৈৰাগ আহি গ'ল। ৰজা পৰীক্ষিতে কৈছে তক্ষকক, ঐ তক্ষক তই ক'ত আছ, সোনকালে মোৰ শৰীৰটোক তই বিনাশ কৰিবি, কিন্তু মোৰ আত্মাটোৰ বিনাশ কৰিব নোৱাৰ। 7 দিন ভাগৱত শুনাৰ পিছত পৰীক্ষিতৰ জীৱনত বৈৰাগ আহি গ'ল, বিৰক্তি আহি গ'ল। ৰজা পৰীক্ষিতে কৈছে এ ৰাম গৃহ অন্ধকূপতে পৰিলো মই পাপ কৃষ্ণৰ কৃপাতে পাইলো ঋষি সাপ। যিজন ৰজা পৰীক্ষিতে মৃত্যুৰ পৰা বাচিবৰ কাৰণে কিমান উপায় কৰিলে, কিন্তু লাষ্টত কি কৈছে যে গৃহ অন্ধকূপতে পৰিলো মই পাপ কৃষ্ণৰ কৃপাতে পাইলো ঋষি সাপ। আজি ঋষি সাপটো দিলে ভগৱানে ভালেই কৰিলে, কাৰণ মই গৃহ অন্ধকূপত পৰি আছিলো। এই ৰাম জানন্ত বিফলে যায় ভিতৰ সন্ততি সাপ দিয়াই উপজাইলা মোৰ বীৰকতি। সাপ নহৈতো মোৰ পৰম প্ৰসাদ গৃহ হৰিৰ মোৰ কৰিলা উৎসাদ। বুজিছেনে? যিটো মোৰ মোৰ বুলি ভাবি ৰাখিছিলো, যিটো মই মই বুলি ভাবি আছিলো, আচলতে মোৰ একোৱেই নাই। দেখো মই এটা শূন্য মানুহ, মই এটা আত্মাহে। বুজিছেনে বাৰু? সেইকাৰণে আত্মাৰ কথাটো আমি চিন্তা কৰিব লাগিব। ভাগৱতে আমাক আত্মা বিশ্লেষণ কৰিবলৈ কৈছে। গীতাটো অৰ্জুনক কৈছে হে অৰ্জুন একেবাৰে গোপনীয়তকৈ গোপনীয়, গোপনীয়তকৈ গোপনীয়, গোপনীয়তকৈ গোপনীয়, গোপনীয়তকৈ গোপনীয়, প্ৰাইভেটৰো প্ৰাইভেট, প্ৰাইভেটৰো প্ৰাইভেট, প্ৰাইভেটৰো প্ৰাইভেট কথাটো তোমাক এতিয়াহে কম। ও হৰি। অৰ্জুনে কৈছে যে প্ৰভু তুমি যখন বোলে প্ৰাইভেটৰো প্ৰাইভেট কথাটো এতিয়াহে ক'বলৈ লৈছা, তেনেহ'লে ইমান দীঘল লেকচাৰটো কেলে মাৰিলা? ও হৰি ওৰা। কৰ্মযুগ 6টা অধ্যায়, জ্ঞান যুগ 6টা অধ্যায়, ভক্তি যুগ 6টা অধ্যায়, ইমান দীঘল লেকচাৰ কেলে মাৰিলা? তেনেহ'লে তুমি যদি প্ৰাইভেটৰো প্ৰাইভেট কথাটো ক'বলৈ আছিলে এতিয়া, তেনে আগতেই কৈ দিব লাগিছিল। ভগৱান কৃষ্ণই অৰ্জুনক কৈছে হে অৰ্জুন সর্বগৃহোত্তমম ভূয়ম শৃণু মে পরম বচ্চ
ইষ্টু শশী দৃঢ়মিতি বাইখামি তে সীতম তোমাৰ হিতৰ কাৰণে একেবাৰে গোপনীয়তকৈ গোপনীয় কথাটো মই এতিয়াহে কওঁ তো অৰ্জুনে ঠিক ঠাক হৈ গ'ল ভগৱানে এতিয়া ভাল কথা ক'ব দেই কৃষ্ণ 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 প্ৰভু কওক কওক ভগৱানে কৈছে হে অৰ্জুন বোলে মন মনা ভৱ মদ ভক্ত মদ যাজি মম নমস্কুৰু মামে বসৈসি সৈতম তে प्रति जाने प्रिय शशि में हे अर्जुन महापुरुष माधवदेवे भूकात लिखिছে সকলোৱে গাব ये मुत मात्र सदा দিয়া মন মোৰ ভক্ত হোৱা সৰ্বক্ষণ ये मुके मात्र पूजा মোক কৰ নমস্কাৰ কহিলো তোমাক সত্যবাণী পাইবা মোক মহামানী যিহেতু তুমিহে সুহিত সখীয়া আমাৰ ৰাম যিহেতু তুমিহে সুহিত সখীয়া আমাৰ अर्जुन কৈছে হে अर्जुन মুত মাত্ৰ সদা দিয়া মন সদা মানে অলৱেজ এনি টাইম তোমাৰ মনটো ক'ত থাকিব লাগিব মোৰ চৰণত থাকিব লাগিব দেই মুত মাত্ৰ সদা দিয়া মন মোৰ ভক্ত হোৱা সৰ্বক্ষণ সৰ্বক্ষণ মানে কি অলৱেজ বা এনি টাইম হয়নে বাৰু মুকে মাত্ৰ পূজা কাক পূজা কৰিবলৈ কৈছে দুৰ্গা পূজা কৰিব কৈছে নেকি কালী পূজা কৰিব কৈছে নেকি বিশ্বকৰ্মা পূজা কৰিবলৈ কৈছে নেকি গাড়ীখন আছে যে আমাৰ ভাৰতবৰ্ষতে মানুহে বিশ্বকৰ্মা পূজা কৰে জাপান জাৰ্মানত কেতিয়াও বিশ্বকৰ্মা পূজা নকৰে বোলে জাপান আৰু জাৰ্মানত কিয় বিশ্বকৰ্মা পূজা কৰে বোলে ইঞ্জিনটোৱে বোলে আমি বনাইছো গাড়ীৰ বোলে ইঞ্জিনটো কিয় কাৰণ আমি নিজেই ইঞ্জিনটো বনাইছো আৰু কেলে বনাই গাড়ীটোক পূজা কৰিম ও হৰি ও ৰাম হয়নে বোলে ইঞ্জিনটো কোনে বনাইছে জাপানে বনাইছে ইঞ্জিনটো কোনে বনাইছে বোলে কোনে বনাইছে জাৰ্মানে বনাইছে আমেৰিকাই বনাইছে কিন্তু আমাৰ কাৰণে আকৌ বিশ্বকৰ্মা হৈ গ'ল হয়নে বাৰু তো ভগৱান কৃষ্ণই কৈছে মুত মাত্ৰ সদা দিয়া মন মোৰ ভক্ত হোৱা সৰ্বক্ষণ কাৰ ভকত হ'বলৈ কৈছে আমাক কৃষ্ণৰ ভকত হ'বলৈ কৈছে মোৰ ভক্ত হোৱা সৰ্বক্ষণ মুকে মাত্ৰ পূজা কাক পূজা কৰিবলৈ কৈছে মুকে মাত্ৰ পূজা মুকে কৰা নমস্কাৰ তোমাতো কহিলো সত্যবাণী পাইবা তুমি মুক মহামানী তুমি প্ৰিয়তম সুহিত সকা আমাৰ তাৰপিছত অৰ্জুনক কৈছে হে অৰ্জুন এটা কাম কৰা বোলে কি কাম এতিয়া তুমি মোৰ ওচৰত বোলে সম্পূৰ্ণ ৰূপে সাইলেন্টাৰ হৈ যাব লাগিব অৰ্পণ হ'ব লাগিব সমৰ্পণ হ'ব লাগিব ভগৱান কৃষ্ণই কৈছে অৰ্জুনক হে অৰ্জুন বোলে সৰ্ব ধৰ্মানো পৰিত্যজ্য মামেকম শৰণম ব্ৰজ অহম তম সৰ্ব পাপৈভো মোক্ষায়াস্মি মম শুচ अर्जुनक কৈছে হে अर्जुन सर्व धर्मानो परित्यज्य माम एकम शरणम ब्रज केवल मुख प्रेम करा प्रेम काक करिब কৈছে अर्जुनक কৈছে मोर बाहिरे যদি তোমাৰ আই গৰাকীৰ প্ৰতি অ্যাটাচমেন্টটো বাঢ়ি আছে তেতিয়াও তুমি বুলে বন্ধনত পৰি যাবা ও হৰি मोर बाहिरे যদি তোমাৰ অ্যাটাচমেন্টটো যদি আই গৰাকীৰ প্ৰতি বেছি আছে অ্যাটাচমেন্ট মানে মোহিত হৈ আছে তেতিয়া তুমিও বল বন্ধনত পৰি যাবা প্ৰেম কেৱল কৃষ্ণক কৰিবলৈ কৈছে বুজিলা নাতিটোৰ ওচৰত যদি প্ৰেম বেছি হৈ আছে তথাপি তুমি বন্ধনত পৰি যাবা প্ৰেম আমি ভগৱানকে কৰিব কৈছে আৰু যেতিয়া আমি ঈশ্বৰক প্ৰেম কৰিম ঈশ্বৰক যিজন প্ৰেম কৰে তেওঁ দুখৰ সাগৰত ডুবি নাযায় তেওঁ আনন্দ সাগৰত ডুবি কৃষ্ণ
এই দুখৰ সাগৰ এইটো এই সাগৰখন তিনি তাপ বুলি কৈছে এই পৃথিৱী এই সংসাৰখন তিনি তাপে আমাক দহন কৰি আছে দহি আছে হয়নে বাবা আধিদৈবিক আধ্যাত্মিক আৰু আধুভৌতিক এই তিনি তাপে আমাক দহি আছে আমি কাৰ ছত্ৰ ছায়া তলত যাব লাগিব কৃষ্ণৰ চৰণ ছত্ৰ ছায়া তলে আমি যাব সেইকাৰণে মহাভাৰতৰ শুকুনি মহাভাৰতৰ শুকুনিয়ে এটা সাংঘাতিক প্ৰাৰ্থনা কৰিছে কৃষ্ণ মহাভাৰতৰ শুকুনিয়ে কৃষ্ণক প্ৰাৰ্থনা কৰিছে আপোনালোক আচৰিত হৈ গ'ল যে মহাভাৰতৰ শুকুনিয়েতো গোটেই গণ্ডগোল লগালে তেওঁনো কেনেকৈ প্ৰাৰ্থনা কৰিলে আৰু আমি 10 মিনিট মানহে থাকিম ইয়াত প্ৰায় 10:30 11টা বাজিছে চাগে 10 মিনিট মান আছে নেকি 11 বাজিব 11:10 আৰু যাও কি নহওক 11:10 হ'ল আৰু 10 মিনিট আছো মহাভাৰতৰ শুকুনিয়ে ভগৱানক প্ৰাৰ্থনা কৰিছে মহাভাৰতৰ দুৰ্যোধনে ভগৱানক প্ৰাৰ্থনা কৰিছে মহাভাৰতৰ দুৰ্যোধনে ভগৱানক কি বুলি প্ৰাৰ্থনা কৰিছে জানেনে ধৰ্মক জানো মই তথাপি প্ৰবৃত্তি নাই অধৰ্মটো নিৰ্বৃত্তি নহয় হৃদিস্থিত হোৱা তুমি যেন কৰাই বাহাৰ স্বামী ঋষি শেষ কৰিবতে নহয় কৃষ্ণক দুৰ্যোধনে কৈছে ধৰ্ম কি মোক শিকাব নালাগে তই পাৰ্থ অৰ্জুন হেৰিয়ে কৈছে দুৰ্যোধনে কৈছে ধৰ্ম কি তই মোক শিকাব নালাগে কৃষ্ণ অধৰ্ম কি হেতু মই জানো তই মোক অধৰ্ম কি হেতু জ্ঞান দিবলৈ নালাগে তাত মই নিৰ্বৃত্তি হ'ব পৰা নাই হৃদিস্থিত হোৱা যেন কৰাই বাহাৰ স্বামী ঋষি শেষ কৰিব তেন নহয় এইটো দুৰ্যোধনে প্ৰাৰ্থনা কৰিছে কৃষ্ণ মহাভাৰতৰ শুকুনিয়ে সাংঘাতিক প্ৰাৰ্থনা কৰিছে কৃষ্ণ কি বুলি প্ৰাৰ্থনা কৰিছে সকলোৱে গাব হে কৃষ্ণ তজু পাদ পদ্ম পঞ্জৰ ভিতৰে হে ৰাজহংস পক্ষী থাকুক প্ৰভু সৰ্বথা প্ৰাণপয়ানৰ সময়ত কফবাত পিত্ৰ আদি যত কণ্ঠ নিৰোধনে তোমাৰ স্মৰণ কথা কণ্ঠ নিৰোধনে তোমাৰ স্মৰণ কথা মহাভাৰতৰ শুকুনিয়ে কৈছে কৃষ্ণ তদ্দেও পদপঙ্কজৰান্তে ঐদৱয় বিশুদ্ধ মানসৰা জহনস প্ৰাণ পয়ান সময় কফবাত পীত কণ্ঠাৰুধে স্মৰণম কুতেস্তু হে নাৰায়ণ হে কমল নয়ন মোৰ এই মনটো ৰাজহাঁহৰ নিচিনা ধ্যান দি শুনিব বৰ গুৰুত্বপূৰ্ণ হে নাৰায়ণ এই মোৰ মনটো ৰাজহাঁহৰ নিচিনা যেনি তেনি উৰি যাব বিচাৰে প্ৰভু স্থিৰ নাই মোৰ মনটোক তোমাৰ পাদপদ্ম পঞ্জৰৰ ভিতৰত বন্দী কৰি মোৰ এই মনটো ৰাজহাঁহৰ নিচিনা তোমাৰ পাদপদ্ম পঞ্জৰৰ ভিতৰত বন্দী কৰি লওক নাৰায়ণ কৃষ্ণই কৈছে কিয় বন্দী কৰিম তোমাৰ মনটো মন আমাৰ খেলি মেলি যেনি তেনি কৃষ্ণ আমাৰ গৰখীয়া আনিব ঘূৰাই হে নারায়ণ মোর এই রাজহাঁহ রূপী মনটুক তোমার পদপঞ্জর কমলত বন্দী কৰি লওক কৃষ্ণই কৈছে কিয় বন্দী কৰিম যে প্ৰভু যেতিয়া মোৰ প্ৰাণ পয়ান হ'ব মোক তিনটা জমদূত ধৰি ল'ব নাৰায়ণ কফবাত পিত এই তিনটা জমদূত আহিব সকলোৰে আহিব এই কফবাত পিত যেতিয়া আমাৰ জমদূত নিচিনা ধৰি ল'ব কণ্ঠ অৱৰোধ হৈ যাব
ডিঙিটোত মাত্ৰ ঘৰ 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 মাত আহিব। তিনটা জন্তুত যেতিয়া আমাক ধৰি ল'ব, কফবাত পিত একলগ হৈ যাব, বিশুদ্ধ হৈ যাব, অশুদ্ধি হৈ যাব, স্মৰণ শক্তি নাথাকিব, বিবেক শূন্য হৈ যাব। কোনোবাই যদি আপোনাক মনত পেলাই দিয়ে দেউতা ৰাম কক, কৃষ্ণ কক, মাত কেৱল এটাই ঘৰ ঘৰ। এনেকা ঢেল খুৱাই কিনি চকুত চাব, দেউতা ৰাম কক, কৃষ্ণ কক, বাংলা ভাষাত কৈছে যখন গলা গড়গড়াবে নাম নিতে কি সময় পাবেন। যখন গলা গড়গড়াবে নাম নিতে কি সময় পাবেন। বলে হরির নাম ভজবি কবে, ভাবছ নেকি এমনি যাবেন। কেতিয়া হৰি ভজিব? সময়বিলাক এনেই আলে জালে লৈ যাব নালাগে, হয় না বাৰু? সেইকাৰণে গুৰুজনাই কৈছে উবা নৰলোক, হে নৰলোক। নিৰ্দিষ্ট তাঁতিক কোৱা নাই, গগৈ কোৱা নাই, চুতীয়া কোৱা নাই, পঞ্জাবীসকলকো কোৱা নাই, মাৰৱাড়ীবিলাককো কোৱা নাই, কোনো ধৰ্মবাদী ব্যক্তিক কোৱা নাই। উবা মানে হে নৰলোক, হৰি ভজিব। কাক ভজিবলৈ কৈছে? হৰিক ভজিবলৈ কৈছে, হয় না বাৰু? সেইকাৰণে কৈছে बोले बचपन में सिखाया है धराधम सत्य है, जवानी में सिखाया है अर्थ काम सत्य है। और पंछी पिंजड़े से उड़ गया अभी बताता है राम नाम सत्य है। मरिबर সময়ত মানুহে কৈছে ডেড বডিটো, কিছুমান মানুহে ডেড বডিটো লৈ গৈ আছে আৰু কৈছে राम नाम सत्य है, राम नाम सत्य है। मरार आगत तो कोनो दिने राम नाम सत्य নহলে, হয় না বাৰু? मरार आगते तो टिलिंगाटो कुबाई कुबाई बोले दुर्गा नाम सत्य है, काली नाम सत्य है, माल पावर कारणे लक्ष्मी नाम सत्य है, হয় না বাৰু? माल पावर करने लक्ष्मी नाम सत्य है, दुर्गा नाम सत्य है, काली नाम सत्य है। और এতিয়া মানুহটো बोले डेड बॉडी হৈ গল, তাক কবলে কৈছে बोले राम नाम सत्य है। बोले কি রকম মানুষ রে? মহাভারতের হুকুমে কৈছে যে হে নারায়ণ, হে কমলনয়ন, अंतिम समय तुम्हार नाम मोर स्मरण নহব পাৰে, গতিকে হে কৃষ্ণ मोर मन तो तुम्हार पाद पद्म पंजरर ভিতৰত বন্দী কৰি দিও। তা ভগৱান কৈছে যে কিয় বন্দী কৰিম? যে अंतिम সময়ত হয়তো মই তোমাৰ নাম স্মৰণ কৰিব নোৱাৰিব পাৰো। গতিকে সেইকাৰণে ভকতসকল বহুত চতুৰ হয়। যেই জন কৃষ্ণ ভজে সেই বড় চতুর, এটা উড়িষ্যা গীতাত কৈছে। উড়িষ্যা ভাষাৰ গীতাত এই শ্লোকটো আছে, যিজনে কৃষ্ণ ভজে সেইজন বহুত চতুৰ। দেই আমাৰ বাপজনো কম নহয়। ও হৰি, যিসকল কৃষ্ণক ভজে বহুত চতুৰ হয়। বোলে কাই বাক্য মন্ত্ৰ আগতে কৃষ্ণক অৰ্পণ কৰি ৰাখি দিয়ে, আগতে जिम्मेदारी दी दिए, प्रभु এইবিলাক সব আপনার, মোর নাই, হয় না? কারণ अंतिम समय तो मोर नाम स्मरण নহবও পারে। তা ভগবান কৈছে कोई बात नहीं, मोर ভকত যদি মোর স্মরণ কৰিব নোৱাৰে अंतिम সময়ত, তেনেহলে সেই পুণ্য আত্মা জীৱটোক মই স্মৰণ কৰিম। তাৰ উদাহৰণ দিছে ভীষ্ম। ভীষ্মই যেতিয়া হৰহৈজাত পৰি আছে, ভীষ্মই কৃষ্ণক স্মরণ করা নাই। কৃষ্ণ নিজেই ভীষ্মৰ ওচৰত দৌৰি আহিল। কিয় আহিল?
যেতিয়া ভগৱান আহিল তেতিয়াহে সহস্ৰ নাম নামেৰে স্তুতি কৰিছে আৰু প্ৰথম নামটো ভগৱানৰ কি লৈছে বিশ্ব ৰূপেশ্য গোটেই বিশ্ব ভগৱন্তৰ প্ৰথম নামটোৱে হৈছে বিশ্ব মানে গোটেই ব্ৰহ্মাণ্ডটো ঈশ্বৰ এই সহস্ৰ নামৰ প্ৰথম নাম হৈছে বিশ্ব ভগৱানক বিশ্ব বুলি কয় বুজিছেনে বা এই বিশ্ব নামটোতে প্ৰথমে ভীষ্মই ধৰিছে গতিকে ভগৱানক স্মৰণ কৰা নাছিলে যদিও ভগৱান ধৰি আহিলে সেইকাৰণে ভকতৰ পক্ষপাতত ভগৱান বেছি থাকে ভীষ্মই কৈছে এই ৰাম যদ্যপি সবাতে সম এন্তে ভগৱন্ত ভকতৰ পক্ষপাত তথাপি কৰণত ৰাম মই প্ৰাণ এৰো দেখা হেন মই অত হৈ আপুনি ভৈলনত আহি আগে উপগত মইতো ভগৱানক মতাও নাছিলো কিন্তু মোৰ ভক্তিৰ জোৰ আছিল হয়নে বাৰু ভক্তিত নিষ্ঠা থকাৰ কাৰণে ভগৱান আহি গ'ল বুজিছেনে মই নিজে আহি সেইকাৰণে ভগৱন্ত নিৰ্সিংহ ভগৱানে এই বৰাহ ভগৱানে বসুমতীক কৈছে ধ্যান দি শুনিব গুৰুত্বপূৰ্ণ কথা বৰাহ ভগৱানে বসুমতীক কৈছে হে বসুমতী বৰাহ ভগৱানে বৰাহ পুৰাণত কৈছে হে বসুমতী यदि बातादि दोषेना भक्ता अहम स्मरामि च पिपरे যদি বাত পিত কফৰ কাৰণে মোৰ ভকতে মোৰ নাম ল'ব নোৱাৰে মই অসমীয়াত ভাঙনি কৰি দিছোঁ বসুমতী বৰাহ ভগৱানে কৈছে यदि बातादि दोषेना भक्ता अहम स्मरामि च पिपरे যদি বাত পিত কফৰ কাৰণে মোৰ ভকতে মোৰ নাম ল'ব নোৱাৰে তেনেহলে কৈ বাত নাহি মই হে ভকতজনৰ স্মৰণ কৰিম বুজিছেনে বা ভকতে ভগৱানক স্মৰণ কৰক আৰু ভগৱানে ভকতক স্মৰণ কৰক কথাটো একেই হয়নে বাৰু আপুনি ধৰি লওক উদাহৰণ দিছো আমি এটা আপেল ফল ৰাখক তলত মাটিৰ তলত আৰু ওপৰ ফালৰ পৰা চোকা কটাৰী এটা এৰি দিয়ক কোনটো বস্তু কাটিব কটাৰীটো কাট খাব নে আপেলটো কাট খাব হা আপেলটো কাট খাই যাব হয়নে বাৰু আৰু কটাৰীটো তল ফালে ৰাখি দিয়ক ধাৰটো ওপৰ ফালে কৰি আৰু আপেলটো ওপৰ ফালৰ পৰা পেলাই দিয়ক কাট কি খাব তো অন্তিম সময়ত আমাক ভগৱানে স্মৰণ কৰক বা আমি ভগৱানক স্মৰণ কৰক কথাটো একেই হয় না ঠিক ভগৱানে কৈছে যদি বাতাদি দোষেনা ভক্তা অহম স্মরামি চ পিপরে বাত পিত কফৰ কাৰণে মোৰ ভগতে মোৰ নাম ল'ব নোৱাৰে যদি বোলে কোনো কথা নহয় মই সেইজন ভকতক স্মৰণ কৰিম বোলে অহম স্মরামি মদ ভক্তা নায়ামি পৰমং গতি সেইজন ভকতক মই স্মৰণ কৰি সেইজন ভকতক মই পৰম গতি আগবঢ়াম ভগৱানে কৈছে বৰ পৰম ধামটো ক'ত আছে জানেনে অৰ্জুনক কৈছে যে সেই বৈকুণ্ঠ ধামত বোলে সাধাৰণ মানুহ আহিব নোৱাৰে মোৰ ভকতসকলে আহিব পাৰিব আপোনালোক যাবৰ কাৰণে টিকেট কটাই ৰাখিছে মই আপোনালোক যাব পাৰিব এন্ট্ৰি আছে আপোনালোক দেবা এই ব্ৰহ্মাণ্ডৰ বাজইটো কৃষ্ণৰ ব্ৰহ্মাণ্ডৰ বাজইটো কৃষ্ণৰ নগৰ কদাচিতো নহি নাখ জানা মুনিবৰ গোটেই ব্ৰহ্মাণ্ডৰ বিনাশ হৈ গ'ল মোৰ বৈকুণ্ঠৰ বিনাশ
বোলে প্ৰপঞ্চ ভিতৰে নুহিকে হেন থান ভক্তৰ নিমিত্তে কৃষ্ণ কৰিছা নিৰ্মাণ। অকল ভকতৰ কাৰণে স্পেচিয়েল মই বৈকুণ্ঠ বনাই ৰাখিছোঁ। তাত যাবলৈ বহুত ডিগ্ৰী লাগে নেকি? আমাৰ নিচিনা বহুত শাস্ত্ৰ জানিব লাগিব। আমাৰ গুৰুজনাই কৈছে নলাগে ভক্তিটো দেৱ দ্বিজ ঋষি বোলে। হনুমাননো কোনটো কলেজত পঢ়িছিলে? অ হৰি ক'ত ডিগ্ৰী লৈছে? হনুমান ডিগ্ৰী লৈছিলে নেকি? কলেজ পঢ়িছিলে বোলে। জটায়ু পক্ষী আছিল, কেৱল ভকতৰ সময়ত থাকি আজিৰ দৰে ভগৱন্তৰ কথা শুনিছিল আৰু মোৰ পৰম ধামলৈ আহিল। বুজিছেনে? মোৰ পৰম ধামলৈ গতি কৰিব। গতিকে সেই পৰম ধামলৈ আহিবই। ভকতসকলৰ কাৰণে স্পেচিয়েল ভগৱন্ত বনালো। অৰ্জুনক কৃষ্ণই গীতাত কৈছে, হে অৰ্জুন বোলে নদ্ৰভাশ্ৰয়তে সূৰ্য, তাত বোলে সূৰ্যৰ পোহৰে নাযায় বৈকুণ্ঠত। অ হৰি অ ৰাম। অৰ্জুনে কৈছে আন্ধাৰ নেকি প্ৰভু? বোলে নহয় নহয়, ৰ মই কৈছো অৰ্জুন। নদ্ৰভাশ্ৰয়তে সূৰ্য, তাত সূৰ্যৰ পোহৰে নাই। বৈকুণ্ঠত পোহৰ নাই সূৰ্যৰ দেই। ন শশাংক ন পাৱক, তাত অগ্নিৰ জ্যোতি নাই। বুজিছেনে? তাত অগ্নিৰ জ্যোতিও নাই বুলি কৈছে। यद्गत्ता नो निर्वन्तन्ते तद धामो परमं मम, মোৰ হে পৰম ধাম। অকল ভকতৰ কাৰণে স্পেচিয়েল আপোনালোকৰ কাণ বনাই থৈছে ভগৱান। বৈকুণ্ঠ চেতবিলাক পদ্মবিলাক কনক দত্ত ধৰ্ম সনাতন একেবাৰে শান্তানুবিলাক আৰু একেবাৰে শেষত গোলোক ধাম। গোলোক ধামত ভগৱন্ত বহি আছে। ধৰ্ম ভগৱন্তৰ বুকুটো হয়। বুজিছেনে? অধৰ্ম ভগৱন্তৰ পিঠিটো, সত্য ভগৱন্তৰ আগফালটো আৰু অসত্যটো ভগৱন্তৰ পিছফালটো। এনেকৈ চাৰিটা আসনত ভগৱন্ত গোলোক ধামত বহি আছে। সনক সনাতন আদি কৰি যিমান পাৰিষদ কিন্নৰ নাগ বেতাল সকলো পাৰিষদসকল ভগৱন্তক আৰাধনা কৰি আছে। আৰু আপোনালোকো যাব নহয় তালৈ? বৈকুণ্ঠলৈতো যাবই লাগিব। চতুৰ্ভুজ ৰূপ হৈ যাব আপোনালোকৰ। তাত গৈ ভগৱন্তৰ আগে পিছে ঈশ্বৰৰ নাম গাই থাকিব। বুজিছে? হনুমানক কৈছিলে ভগৱানে ৰাম যে মই এতিয়া বৈকুণ্ঠ যাম। হনুমানক কৈ দিয়া, লক্ষ্মণক পঠাইছে যে হনুমানক কৈ দিয়া যোৱা যে মোৰ বিমান এখন আহিব, প্ৰথমে স্বৰ্গ যাব, তাৰপিছত বৈকুণ্ঠ যাব। তো হনুমানে কৈছে বোলে বৈকুণ্ঠত কি আছে? তাৰপিছত লক্ষ্মণে ক'লে বৈকুণ্ঠত কি আছে তো মই এইটো নাজানো, কিন্তু ভগৱান ৰামে দাদাই জানে। গতিকে আপোনাক সেইকাৰণে যাবলৈ কৈছে। চুটকেছ বান্ধক আৰু কাপোৰ কানি আপুনি যাব লাগিব। তো হনুমান যেতিয়া ৰামৰ ওচৰত গ'ল, ৰামক সেৱা কৰিলে, প্ৰভু বোলে আপোনাৰ বৈকুণ্ঠত কি আছে কওকচোন। তো ভগৱান কৈছে বৈকুণ্ঠত বোলে তুমিও গৈ কিনি চতুৰ্ভুজ ৰূপ হৈ যাবা আৰু তাত না ভোক লাগিব, পিয়াস লাগিব, অকল মোৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰি থাকিব, অকল মোৰ নামেই গাই থাকিব লাগিব। তো হনুমানে কৈছে প্ৰভু তাত অকল নামহে আছে নেকি? বোলে ভাগৱত পাঠ নহয় নেকি? বোলে ৰামায়ণ পাঠ নহয় নেকি? তো ভগৱান কৈছে তো তাত অকল নামহে হয়। বোলে এনেকুৱা ভাগৱত পাঠ ৰামায়ণ পাঠ নহয়। তো ভগৱানক কৈছে হনুমানে তেনেহ'লে বৈকুণ্ঠ আপোনাৰ মোবাইল হওক। বোলে মই তাত বোলে যাবলৈও নাই। কিয়? বোলে পৃথিৱীত বোলে দুইটা বস্তুৱে আছে। বোলে ইয়াত নামো আছে, বোলে পাঠো হয়, কেতিয়াবা কেতিয়াবা ৰামায়ণো শুনিব পাওঁ। সেইকাৰণে বোলে মই আৰু বৈকুণ্ঠলৈ নাযাওঁ। তাৰপিছত লক্ষ্মণক ক'লে বোলে এটা কথা নহয় লক্ষ্মণ, তুমি জম্বুবানৰ ওচৰত যোৱা। কাৰণ যিহেতু মোৰ কাম কৰিছিলে জম্বুবান, আৰু মোৰ কাম বোলে অকণমান কৰক, লাগিলে ইমানটো কৰক। যি মাধৱৰ কৰ্ম কৰে সেইজন বোলে পৰম ধামলৈ পুৰা মানে আহিবই। আৰু কোনোবাই যদি ইয়াত কলপাতো কাটিছে দেই, ধ্যান দি শুনিব। নামঘৰত বোলে কোনোবাই কলপাতো কাটিছে, কোনোবা বোলে
ঠাইখন মুচি দিছে গুৰু আসন ভাগ কোনোবা শাস্ত্ৰ গাইছে কোনোবা ব্যাখ্যা কৰিছে কোনোবা প্ৰসংগ কৰিছে সমানেই পুণ্য পাব ঔ হৰি ইয়াত 19-20 পুণ্য নহয় সকলোৰে একেই পুণ্য সেইকাৰণে গীতাত অৰ্জুনে কৈছে এই ৰাম সমস্ত ধৰ্ম বিদু ৰত পৰি হৰি লয়ুক আমাৰ নাম মহাযত্ন কৰি যিটো গুণ নাম মোৰ সংসাৰত সাৰ কহিলো গৈপক সখী তোমাত প্ৰচাৰ ৰহস্য মুহুৰ নাম কৰ্ম হয়াকে হে বোলয় সখী ভাগৱত ধৰ্ম লাগিলে কলপাত কাটক লাগিলে ভকতৰ কাৰণে প্ৰসাদ বনাই আছে কোনোবা যদি বনায়ো আছে ৰাধি আছে সেইসকল সমানে পুণ্য পাব কাৰণ মাধৱৰ কৰ্মৰ লগত যিজনে যোগ হৈ যায় দেই ধ্যান দি শুনিব গতিকে ভগৱানে কৈছে বোলে ন তদ্ৰভাস্ৰয়তে সূৰ্য ন শশাঙ্কো ন পাৱকো यद्गत्तानो निर्वन्तन्ते तत धामो परमं मम मोर परम धामলৈ ভকতসকল আহি স্পেশাল মই বনাই ৰাখিছো সেই বৈকুণ্ঠত বোলে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰো এন্ট্ৰি নাই বুলি কৈছে ঔ হৰি বোলে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ কলৈকে যাব পাৰে জানেনে যত ক্ষীৰ সাগৰত ভগৱন্ত লক্ষ্মীৰ লগত আছে অৰ্চা ৰূপে তালে ভগৱানৰ হেতু কাৰ্যালয় তালৈকে যাব পাৰে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এনেকুৱা অনন্ত কোটি ব্ৰহ্মাণ্ড আছে আৰু এখন এখন ব্ৰহ্মাণ্ডত তিনিজন দেৱতা আছে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এনেকুৱা অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি সেইকাৰণে মহাপুৰুষ মাধৱদেৱে কৈছে গোবিন্দ গোবিন্দ ৰাম মুৰাৰী অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি সুপ্ৰিম বুঝিনে বা ভগৱানতকৈ কিন্তু ভগৱানৰ নাম শ্ৰেষ্ঠ নামতকৈ ওপৰত আৰু একো বস্তু নাই গীতাত কৈছে মই পাছে ভইলো আগে ভইলা নাম নামৰ দ্বাৰা মই গোটেই সংসাৰখনত চলাই আছো নিয়ন্ত্ৰণ কৰি আছো নাম হৈছে সুপ্ৰিম সোল নামতকৈ আৰু ওপৰত আৰু একো বস্তু নাই গতিকে সেই নামে আজি আপোনাক ভকতসকলে ললে জম্বুবানক ক'লে লক্ষ্মণক কৈ পঠিয়াইছিলে জম্বুবানক কৈ দিয়া যে মই 11,000 বছৰ ৰাজত্ব কৰিলো 10,000 বছৰ বোলে ৰাজত্ব কৰিলো 1,000 বছৰ মই এনেই থাকিলো টোটেল মই 11,000 বছৰ পৃথিৱীত আছিল আটাইতকৈ লং টাইম অৱতাৰ ভগৱান ৰাম অৱতাৰ গতিকে কৈছে জম্বুবানক কৈছে যে জম্বুবানক কৈ দিবা যোৱা যিহেতু মোৰ কাম কৰ্ম কৰিছিলে গতিকে জম্বুবানক এতিয়া মই বৈকুণ্ঠলৈ নিব লাগিব যেনেকৈ নহওক তেতিয়া জম্বুবানক আগত যেতিয়া প্ৰস্তাৱটো ৰাখিলে জম্বুবানৰ এজনী কন্যা আছিলে তাৰ নাম কি আছিলে জাম্বুৱতী হয়নে বাৰু জম্বুবান আছিলে ভালু আৰু ভালুকণীয়ে হ'ব লাগিছিলে মানুহ কেনেকৈ হয় ইয়াৰ এটা কাহিনী আছে কেতিয়াবা মই আহিলে কম বাৰু বোলে গাড়ীৰ পিছফালে লিখা থাকে ন আকৌ কেতিয়াবা আকৌ আহিলে কম বাৰু এই কাহিনীটো আছে এটা বেলেগ লাইনত গুচি যাব সেইটো গতিকে সেইটো আজি নকম বাৰু দিয়ক গতিকে জম্বুবানক প্ৰস্তাৱ ৰাখিলে লক্ষ্মণে দাদাই মোক পঠিয়াইছে তই টালি টোপোলা বান্ধ আৰু বোলে বৈকুণ্ঠৰ বিমান আহিব অলপ দেৰি পিছত তোমাকো লৈ যাব তাৰপিছত কৈছে বোলে দাদাৰ ওচৰত লৈ বলচোন বোলে মোক জম্বুবানক যেতিয়া দাদাৰ ওচৰত লৈ গ'ল ৰামৰ ওচৰত ৰামে কৈছে ভক্ত জম্বুবান এতিয়া তুমি মোৰ লগত বৈকুণ্ঠ যাব লাগিব তো জম্বুবান কৈছে প্ৰভু বোলে মোৰ এটা কামনা আছিল তো ৰামে কৈছে বোলে কি কামনা তোমাৰ তো জম্বুবানে কৈছে মোৰ কামনা এইটোৱে আছিলে প্ৰভু যে মই বোলে আপোনালোক যেতিয়া ৰাম ৰাৱণৰ যুদ্ধ হৈ আছিলে আপোনালোকৰ সবেই সবৰ লগত যুদ্ধ লাগি আছিল মই বোলে অকল যুদ্ধটো চাইহে থাকিম কাৰো লগত মই বোলে যুদ্ধ কৰিব গতিকে মোৰ সমপক্ষৰ মানুহ মাত্ৰ দুজন আছিল মইনো কাৰ লগত যুদ্ধ কৰিম এজন আছিলে বোলে মোৰ প্ৰভু শ্ৰীৰাম আপুনি
আৰু এজন হৈছে ৰাৱণ। আৰু ৰাৱণক যদি মই মাৰি দিওঁ তেনেহ'লে আপোনাৰ কীৰ্তিটো নাইকিয়া হৈ যাব বুলি প্ৰভু মই কাৰো লগত যুদ্ধই নকৰিলোঁ, সেইকাৰণে প্ৰভু মোৰ এই কামনাটো থাকি গ'ল, কৃপা কৰক প্ৰভু। তো ভগৱান ৰাম ক'লে ঠিক আছে, অ'কে, সময়মতে তোমাৰ কামনাটো মই পূৰণ কৰি দিম। সেইকাৰণে জম্বানক দাপৰ যুগত আহি ভগৱন্তই 28 দিন যুদ্ধ কৰিলে জম্বুবানক। আৰু যেতিয়া পুৰা মানে হেৰি মাৰিলে ভগৱন্তক, কি বুলি কৈছে এইটো, ভুকুৱাইছে, তাৰপিছত চিনি পাই গ'ল, বোলে আগে নিচিনিলো এবেহে জানিলো তেন্তে তুমি চিনিলা, সেইজনেই সেইজন বুজি গ'ল। তাৰপিছত গ'ল প্ৰস্তাৱ ৰাখিবলৈ ডিবিত বানৰ ওচৰত। যিহেতু ডিবিত বানৰো ৰামৰ কাম কৰিছিল, অকণমান হ'লেও ৰামৰ কাম কৰিছিল। ডিবিত বানৰ বোলে ৰামৰ যিটো সৈন্য আছিল তেওঁলোকৰ সেনাপতি আছিল, বুজিছে নে? ৰামৰ যেতিয়া সেনাপতি ডিবিত বানৰক সেনাপতি ৰাখিছিলে, সেইকাৰণে লক্ষ্মণক ক'লে যে তুমি যে ডিবিদৰ ওচৰত যোৱা, ডিবিদকো কৈছো আৰু টালি টুকুৰা বান্ধি কিনি যাতে আমাৰ বৈকুণ্ঠলৈ যায় প্ৰস্তাৱ ৰাখি দিওঁ। যেতিয়া ডিবিত বান্দৰৰ ওচৰত গ'ল লক্ষ্মণ, ডিবিত বান্দৰে লক্ষ্মণক চাই খং উঠি গ'ল। যেতিয়া এই কথাটো ক'লে, মই ৰামৰ কাম কৰিলোঁ হা, আমাৰ যে মানুহবিলাকে কয় কি ঘটিটো কৰিম, তেনেকুৱা ধৰণৰ কথাটো কয়, কৰিলোঁ বোলে, তাৰ কাৰণে মানে মই বৈকুণ্ঠ কিহৰ কাৰণে যাম হয়নে বাৰু? মোৰ ইমান ধুনীয়া 5 ষ্টাৰ হোটেল থাকোঁতে, ঘৰ থাকোঁতে, লগে লগে লক্ষ্মণৰ খং উঠি গ'ল, এই বান্দৰটোক বোলে মই বোলে ও হৰি ও ৰাম কৰি দিম। তাৰপিছত ৰামৰ ওচৰত গ'ল আৰু ক'লে যে ডিবিদক মই প্ৰস্তাৱ ৰাখিছিলোঁ প্ৰভু, বোলে এনেকুৱা বোলে ক'লে, ইমান গালি পাৰিলে, তাতে বোলে মই তাক ও হৰি ও ৰাম কৰি দিম বুলি ভাবিছিলোঁ। যেতিয়া এই কথাটো কৈ দিলে, তেতিয়া ৰাম কৈছে যে তুমিয়ে ডিবিদক মাৰিব। দাপৰ যুগত যেতিয়া বলৰাম তুমি হবা, তেতিয়া ডিবিদৰ প্ৰাণ লৈলা মুষ্টিৰ প্ৰসাদ। কামনাটো ভগৱন্ত, সেইকাৰণে যিকোনো কামনা দেই বাৰু, কামনাই মানুহক বন্ধনত পেলাই দিয়ে। ধ্যান দি শুনো, কামনাই মানুহক জীৱবিলাক বান্ধি দিয়ে। মনটোৱে আমাক বান্ধি দিব পাৰে আৰু মনটোৱে আমাক খুলিবও পাৰে। সেইটো কাৰণে বিন্দু উপনিষদত কৈছে মনো এব মনুষ্যানাম কাৰণম বন্ধা মোক্ষয়। মনটো এফালে যদি চাবিও এটাৰ তলাও এটা, এফালে ঘূৰাই দিলে খোল খাই যাব, এফালে ঘূৰাই দিলে বন্ধ হৈ যাব। গতিকে কৃপালু বাপাই সমস্ত আমাৰ এটাই কামনা হ'ব লাগিব, কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰিও মনৰ কাম, ভকতৰ সংগ সদানুগো সুখ, মুখে তোৱা গুণ নাম। ভকতৰ সংগ সদানুগো সুখ, মুখে তোৱা গুণ নাম। কি কামনা কৰিব কৈছে যে হে নাৰায়ণ, এটাই মোৰ কামনা। ভক্ত প্ৰহ্লাদক অফাৰ দি দিলে ভগৱান। কি অফাৰ দিছিলে জানেনে? ভক্ত প্ৰহ্লাদক কৈছে যে তোমাৰ ভক্তিত মই তুষ্ট হৈ গ'লো, তোমাক ইন্দ্ৰ পদটো লাগিব নেকি? বোলে ইন্দ্ৰক মই ৰিটাই কৰি দিম, ও হৰি ও ৰাম। তোমাক ব্ৰহ্মৰ পদ লাগিব নেকি? ব্ৰহ্মাক বোলে আজিৰ পৰা হেৰি কৰি দিম, কি কৰি দিম? ৰিটাই কৰি দিম। বহুত দিন ব্ৰহ্মা বোলে আছিলে ব্ৰহ্মৰ লোকত, তাৰ সলনিত তোমাক বহুৱাই দিম, তোমাৰ মানে কৈলাশত তোমাক পাতি দিম, বোলে শিৱক ৰিটাই কৰি দিম। ভক্ত প্ৰহ্লাদে কৈছে প্ৰভু মোৰ লগত তুমি বিজনেছ কৰিছা নেকি? ভক্তি বিজনেছ নেকি প্ৰভু? ডাইৰেক্ট কৈছে তোমাৰ মই অকাম ভিত্ত, তুমি মোৰ নিষ্কাম স্বামী। যে প্ৰভু ইন্দ্ৰ ব্ৰহ্ম পদ মোক নালাগে, তোমাৰ চৰণ। আজিকালিতো পদৰ কাৰণে মানুহবিলাক ও হৰি ও ৰাম হৈ আছে, কোনোবা যদি ভাল মানুহ, আজিকালি এটি কলিযুগৰ বাস্তৱ ঘটনা,
পদৰ কাৰণে লাগি থাকে মানুহবিলাক। আজি এজন বাপ যদি আগধৰাটো পায়, কালি যদি আগধৰাটো নাপায় কেনেবাকে, তেনেহ'লে সমাজৰ পৰা লাহেকে উঠি গুচি যাব। ও হৰি আজি বোলে আগধৰা পাইছে, বোলে কাইলৈ আগধৰা পাইছে, পিছদিনাখন যদি কেনেবাকে আগধৰা নাপায়, তেনেহ'লে ও হৰি ও ৰাম। সেইকাৰণে সাৱধান, সাধু সদায় সাৱধান। সন্মান বেছি আহিলেও বোলে মানুহ সদায় সাৱধান হ'ব লাগিব। সন্মানটো বোলে মদতকো নিচা বস্তু বুলি কৈছে। বোলে সানমানম সুৰা পানম, সন্মানটো মদতকো নিচা বস্তু। ও হৰি ও ৰাম। সন্মান বেছি আহি আছে, সাৱধান হৈ যাব লাগিব, বুজিছেনে? সন্মানটো মদতকো নিচা বস্তু। বোলে প্ৰতিষ্ঠা সুকুৰি বিষ্ঠা, বোলে প্ৰতিষ্ঠাটো গাহৰি মলৰ লগত তুলনা কৰিছে। ও হৰি ও ৰাম। তাৰপিছত কৈছে বোলে গৌৰৱম ঘূৰ ৰৌৰৱম, গৌৰৱটো বোলে ৰৌৰৱ নৰকৰ লগত তুলনা কৰিছে। তস্মাৎ প্ৰেয়ম তেজম, এই তিনিটা বস্তু জ্ঞানীসকল ভকতসকলে লগে লগে ত্যাগ কৰে। হে প্ৰভু, মোক ইন্দ্ৰ ব্ৰহ্মপদ একোৱেই নালাগে, কেৱল মাত্ৰ আপোনাৰ চৰণ কমলত জন্মে জন্মান্তৰ একনিকা ভক্তিহে লাগে। ও হৰি ও ৰাম। অকল ভকতি বিচাৰে। সেইকাৰণে ভক্তি মুক্তি স্পৃহা, বোলে ভক্তি মুক্তি স্পৃহা পিচাচিনী হৃদয় বৰ্ততে। লোক পৰলোকৰ কথা চিন্তা কৰি কেতিয়াও আমি ভকতি কৰিব নাপাওঁ। ভগৱান আমাক বৈকুণ্ঠত পঠিয়াই দিব, স্বৰ্গত দিব ঠাই, এনেকুৱা ভাবি ভাবি আমি ভকতি কৰিব নাপায়। এইটো ভগৱানৰ কাম। ভগৱানে আপোনাক বৈকুণ্ঠত ৰাখে, নৰকত ৰাখে, এইটো ভগৱানৰ কাম। লোক পৰলোকৰ কথা আমি চিন্তা কৰিব নাপায়। হে প্ৰভু, আপুনি মোৰ কৰ্মৰ দুখত মেকুৰী বনাই দিব আছে, ছাগলী বনাই দিব আছে, গৰু বনাই দিব আছে, আপোনাৰ কাম। কিন্তু সেই জুনিতে যদিও যাওঁ, তোমাৰ স্মৰণটো যাতে মোৰ হৃদয়ত থাকিব লাগিব। সেইকাৰণে জড় ঘৰত হৰিণ হৈ যোৱাৰ পিছতো ভগৱানক স্মৰণ কৰি আছে। জৈতে তৈতে গয়া জন্ম লভু, আপোনাৰ কৰ্মৰ গতি। তৈতে তৈতে তোমাৰ চৰণে থাকুক দৃঢ় ভকতি। বুলিৰ বিশ্বাসে ভকতি কৰিব লাগিব। বিশ্বাস তিনি প্ৰকাৰ, অকল বিশ্বাস, দৃঢ় বিশ্বাস আৰু সুদৃঢ় বিশ্বাস। 4 নম্বৰ বিশ্বাসটো হৈছে অন্ধ বিশ্বাস। আৰু আমি আটাইতকৈ বেছি বিশ্বাস কৰিছো অন্ধ বিশ্বাস। সেইকাৰণে আমাৰ আঙুলিবিলাকত 5টা আঙুলিত 5টা আঙুঠি। ও হৰি ও ৰাম। বোলে এইটো কি আঙুঠি? এইটো বোলে প্ৰবাল ধাতু। এইটো কি আঙুঠি? এইটো বোলে মঙ্গল গ্ৰহৰ আঙুঠি। এইটো কি আঙুঠি? বোলে এইটো ডায়মণ্ড। এইটো কি আঙুঠি? বোলে এইটো প্ৰবাল ধাতু। এইটো কি আঙুঠি? বোলে এইটো গড়ৰ খড়গ। এইটো কি আঙুঠি? বোলে এইটো শনি গ্ৰহৰ আঙুঠি। বোলে এই আঙুঠিৰ বোলে তুমি ক'ত পালা? গড়ৰ খড়গটো তুমি ক'ত পালা? বোলে কাজিৰঙাত গড়টোক বোলে চোৰাংচোৱাই গুলি মাৰি বোলে মাৰ্ডাৰ কৰি দিলে। আৰু যেতিয়া মাৰ্ডাৰ কৰি দিলে, খড়গটো কাটি লৈ বিক্ৰী কৰি আছিলে চোৰাংচোৱাভাৱে, গোপনীয়ভাৱে। মই বোলে কণ্ট্ৰেক্টৰ মানুহ, পইচা পাতি থকা মানুহ, 25,000 টকাত বোলে খড়গ অকণমান আনি বোলে আঙুঠিত বনাই পিন্ধি ল'লো। বোলে এইটো পিন্ধিলে কি হ'ব? বোলে এইটো পিন্ধিলে বোলে মোক মৃত্যুৱে টাচ কৰিব নোৱাৰে। মই বোলে অভয় পাই গ'লো, মই নমৰো। ইমান যোধা মূৰ্খ আমি, চাব দেই। ও হৰি ও ৰাম। যদি অকণমানি খড়গটো পিন্ধি কিনি গড়ৰ খড়গটো আঙুঠিত ভৰাই পিন্ধিলে মৃত্যুৱে মোক টাচ কৰিব নোৱাৰে, তেনেহ'লে কাজিৰঙাত গড়টোৰ ওচৰত গোটাগুটি খড়গটোৱে আছিলে। তাকেই দেখোন গুলি মাৰি মাৰ্ডাৰ কৰি দিলে, সিয়ে দেখোন বাচিব নোৱাৰিলে। আৰু আপুনি বোলে অকণমান খড়গ পিন্ধি কেনেকে বাচিব? ও হৰি বোলে ৰাখে হৰি মাৰে কোন, মাৰে হৰি ৰাখে কোন। হৰিয়ে নাৰাখিলে আমাক জৰিয়ে ৰাখিব পাৰিব নেকি? নোৱাৰে। গতিকে সুদৃঢ় বিশ্বাস। যেতিয়ালৈকে সুদৃঢ় বিশ্বাস নহ'ব, তেতিয়ালৈকে আমি অন্ধবিশ্বাসত থাকোঁ। হয়নে বাৰু? আগত এটা মানুহৰ অন্ধবিশ্বাস আছিলে, যেতিয়া আইসকলৰ বেছি আছিলে সেইটো।
আগৰ বৃদ্ধ আইসকলে যেতিয়া ফেঁচা এজনীয়ে যেতিয়া বিমংগলৰ মাতটো দিছিলে বুজিছেনে, গধূলি সময়ত কলজোপাত পৰি পিছফালে নিউ নিউকে মাতিছিলে, তেতিয়া আইসকলে কি কৰে, এটা লোহাৰ টুকুৰা আনি চৌকাটোত ভৰাই দিয়ে। বোলে কিয়? বোলে নিউ নিউকে মাতিছে যেতিয়া আজি কাৰোবাক জৰুৰ নিব, বুজিছেনে, আজি কাৰোবাক জৰুৰ নিবই আৰু, কাৰণ ফেঁচাজনীয়ে নিউ নিউকে মাতিছে। চিন্তা কৰক আপুনি, যদি অসমৰ ফেঁচাটোৱে যদি নিউ নিউকে মাতে তেনেহ'লে কাৰোবাক নিয়া বুজায়, তেনেহ'লে বিহাৰতো ফেঁচা আছে, বিহাৰৰ ফেঁচাটো কি গাব? বোলে লে যায়গে গাব লাগিব, হয়নে বাৰু? যদি অসমৰ ফেঁচাটো যদি নিউ নিউকে মাতিলে কাৰোবাক নিয়া বুজায়, তেনেহ'লে বিহাৰত ফেঁচাবিলাক কি গাব? বোলে লে যায়গে গাব লাগিব, হয়নে বাৰু? গতিকে কৃপালু বাপাই সমস্ত প্ৰাৰব্ধ যিমানটো আছে আমাৰ সিমানে আমি ভোগ কৰিব লাগিব। আমাৰ যিমান প্ৰাৰব্ধত লিখা আছে 5টা বস্তু আমাৰ গৰ্ভতে নিশ্চিত হৈ আছে। ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। 5টা বস্তু মাকৰ গৰ্ভতে আমাৰ সকলোৰে ঠিক ঠাক হৈ গ'ল। কি কি? বোলে আয়ুষো কৰ্মসো বিত্তং বিদ্যা নিধম পঞ্চোতানি সৃজন্তে গৰ্ভস্থু দেহিনাম। কি কি? আয়ু আমি কিমান দিন আয়ুষ কর্ম আমার কি কাম হবো? কর্ম কি? 2 বিত্তং মানে জীবিকা কি? আয়ুষ কর্মস বিত্তং বিদ্যা আমি কিমান পঢ়িব লাগিব, আমার শিক্ষা দীক্ষা কিমান হ'ব? কোনোবা মেট্ৰিক ফেল, তাক যদি বোলে 10 বাৰ মেট্ৰিক দিয়ালো কিন্তু সি পাছ নকৰে, কাৰণ বিদ্যা তাৰ ইমানেই আছিলে। আয়ুষ কৰ্মস বিত্তং বিদ্যা নিধম মানে মৃত্যু, কেতিয়া আমি মৰিম এইটো গৰ্ভতেই আমাৰ সকলোৰে ঠিক হৈ গ'ল, বুজিছেনে বাৰু? নিশ্চিত হৈ আছে। গতিকে এই 5টা বস্তু মাকৰ গৰ্ভতে আমাৰ ঠিক হৈ গ'ল। গতিকে কৃপালু বাপাই সমস্ত গাড়ীৰ পিছফালে লিখা থাকে ন, আকৌ আহিম, কেতিয়াবা আকৌ আহিম বাৰু, কথাৰ টোপোলা ঢেৰ আছিলে। গতিকে আমাৰ আয়ুটো পাৰ হৈ হৈ গৈ আছে। আপোনালোককতো আমি কি শিকাম আৰু কি বুজাম, কাৰণ আপোনালোকৰ সংস্কাৰটো, আপোনালোকৰ জন্মই হৈছে গীতা ভাগৱত দশম আৰু কীৰ্তন। আপোনালোকৰ সংস্কাৰ আগতে আছিলে, হয় নে বাৰু? কিন্তু তাঁতিবাগটো বাগানৰ পৰিৱেশৰ পৰা আপোনাৰ মা দেউতা আপোনালোকক যেতিয়া কোলাত লৈ শুৱাইছিলে কি গাই শুৱাইছিলে? হৈ আমি যত জীৱ তোমাৰ পালন, হে হৰি 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 হৰি, এ তুমি পালিয়া ফুৰা ভয়ান্ত, হইয়া বেজে বেরিজ ভৃত এ হরি 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 হরি, দেবে কৃপা কৃত কৃত হওয়া। আপোনালোকৰ সংস্কাৰ থকাৰ কাৰণে আজি গুৰু